সৰুপথাৰত অবৈধ সুৰা আৰু নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ হৈছে সামাজিক আন্দোলন। সৰুপথাৰ সমত জিলা প্ৰশাসন আৰু বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্যোগত অনুষ্ঠিত হয় অবৈধ সুৰা আৰু নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে পৰ্যালোচনা আৰু সজাগতা সভা। গাঁও প্ৰধান, অংগনবাদী কৰ্মী আৰু আশা কৰ্মীসকলক লৈ অনুষ্ঠিত কৰা এই পৰ্যালোচনা সভাত জাতীয় দল সংগঠনৰ লগতে সচেতন লোকসকলে অংশগ্ৰহণ কৰে। সৰুপথাৰ সমষ্টি অবৈধ সুৰা আৰু নিষিদ্ধ ড্ৰাগছ মুক্ত কৰিবৰ বাবে লোৱা এনে পদক্ষেপত উপস্থিত সকলোৱে আদৰণি জনায়। সম্পূৰ্ণৰূপে অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ কাৰণে এক সামাজিক আন্দোলন আৰম্ভ কৰিব বিচাৰিছোঁ। এই সামাজিক আন্দোলনত সহযোগী হিচাপে সমজিলা প্ৰশাসন, পুলিচ প্ৰশাসন, আবকাৰী বিভাগ, শিক্ষা বিভাগ বা আমাৰ যিসকল অংগনবাদী বাইদেউ আছে, গাঁওবুঢ়া আছে, আশা কৰ্মী আছে, স্বাস্থ্য বিভাগকে ধৰি সকলো একত্ৰিত হ'ব। তাৰ লগতে আপোনালোক সাংবাদিক বন্ধুসকল, বিভিন্ন জাতীয় সংগঠন, আটছা, টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ছাত্ৰ সংগঠন সকলোৱে একত্ৰিত হৈ আমি সৰুপথাৰক অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে বিদেশৰ পৰা, ম্যানমাৰৰ পৰা অহা ড্ৰাগছৰ ট্ৰেনজিটৰ এটা মেইন ৰাস্তা হ'ল আমাৰ ডিমাপুৰ হৈ সৰুপথাৰ বা গোলাঘাট। এনে পৰ্যায়ত ড্ৰাগছ বহুত ধৰিছে, প্ৰায় 45 কোটি টকাৰো অধিক ড্ৰাগছ ধৰিছে। কিন্তু তাতোতকৈ ডাঙৰ কথা হ'ল এই ড্ৰাগছবিলাক বাহিৰলৈ যায়, লোকেলি আমাৰ যুৱকসকলক সেই ডাঙৰ কণ্টেইনাৰবিলাকে অসুবিধাত নেপেলায়। কিন্তু সৰু সৰু যিবিলাক ড্ৰাগছৰ ব্যৱসায়, যিবিলাকে 200 টকা, 500 টকা, 400 টকা ড্ৰাগছ খায়, এই ড্ৰাগছৰ পোলে পোখালিয়ে উঘালিবৰ বাবে পুলিচ প্ৰশাসন আজিৰ পৰা অধিক সক্ৰিয় হ'ব লাগিব। কোনোবা যদি ড্ৰাগছ খোৱা ল'ৰা পায়, তেওঁ ড্ৰাগছৰ ছাপ্লাই চেইন তেওঁ বিচাৰি উলিয়াব লাগিব। য'ৰ পৰা আহিছে এই ছাপ্লাই চেইনটো বন্ধ কৰিব নোৱাৰিলে এজন ড্ৰাগছ খোৱা ল'ৰাক যদি আমি ড্ৰাগছ মুক্ত কৰিব পাৰোঁ, বেলেগ এজনে কাইলৈ খাব। কাৰণ ড্ৰাগছৰ ব্যৱসায়ীসকলে বিভিন্ন প্ৰলোভনেৰে, বিভিন্ন ধৰণেৰে মানুহক ড্ৰাগছৰ প্ৰতি আসক্ত কৰিবলৈ যত্ন কৰে। তাৰ লগতে গাঁওসমূহত আমি অবৈধ চোলাৰ বিৰুদ্ধে অভিযান চলাম। প্ৰত্যেকজন গাঁওবুঢ়াই আমাক সহযোগ কৰিব লাগিব আৰু এই অভিযানৰ এটা আমি সময়সীমা ঠিক কৰি ল'ম। গাঁওবুঢ়াসকলে আমাক খবৰ দিব যে তেওঁৰ গাঁৱত অবৈধ সুৰা আছেনে নাই, আৰু তাৰ পাছত তেওঁ এখন আমাক চাৰ্টিফিকেট দিব লাগিব যে তেওঁ গাঁওখনত এইটো পালোঁ অবৈধ সুৰা নাই। আৰু তেওঁ যদি গাঁওবুঢ়াজন, আশা কৰ্মী, অংগনবাদী কৰ্মীয়ে যদি অবৈধ সুৰা আছে বুলি সমজিলা প্ৰশাসন, এক্সাইজ বিভাগ, পুলিচ বিভাগক খবৰ দিয়ে, পুলিচ বিভাগ আৰু এক্সাইজ বিভাগৰ দায়িত্ব হ'ব লগে লগে একেদিনাই সেই ঠাইত গৈ অভিযান চলাব লাগিব আৰু অবৈধ সুৰাক জব্দ কৰিব লাগিব। যিখিনি অবৈধ সুৰা নিৰ্মাণ হৈ আছে, প্ৰস্তুত হৈ আছে, সেই সুৰাখিনি প্ৰস্তুতকাৰীসকলৰ বিৰুদ্ধে যিমান কঠোৰ আইন ব্যৱহাৰ কৰিব পাৰি, কেৱল এক্সাইজ এক্টেই নহয়, ফুড ছেফটি এক্টৰ বিভিন্ন ধাৰা, তাত ইউৰিয়াকে ধৰি বিভিন্ন এডাল্ট্ৰেশ্যন হয়, বিভিন্ন বস্তু ব্যৱহাৰ কৰা হয়। গতিকে সকলো ধাৰা সংলগ্ন কৰি ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ এটা পোষকতা আমি কৰোঁ, যাতে এই ব্যৱসায়ৰ পৰা সকলো আঁতৰি থাকে। চৰকাৰী বিষয়াই নিজৰ কৰ্তব্য অৱহেলা কৰিব নোৱাৰিব। ৰাইজে ধৰি দিয়া, ৰাইজে খবৰ দিয়াৰ পাছত কোনোবা যদি বিষয়া, কৰ্মচাৰী বা কোনোবাই অৱহেলা কৰে বা অৱহেলাৰ কাৰণে তেওঁলোকে শাস্তিৰ পৰা ৰেহাই পায়, তেতিয়াহ'লে তেওঁৰ ওপৰতো আইনগতভাৱে নিয়মৰ ভিতৰত ব্যৱস্থা লোৱা হ'ব। আৰু মই এটা কথা কওঁ, যদি কিবা দুৰ্নীতি কৰিবলৈ মন আছে কোনোবা অফিচাৰৰ, যদি মদৰ বেপাৰীৰ পৰা পইচা ল'বলৈ মন আছে, যদি কোনোবা অফিচাৰে মদৰ বেপাৰীৰ পইচা লৈ নিজৰ পকেট গৰম কৰিম বুলি ভাবিছে, তেওঁলোকে সৰুপথাৰ বা গোলাঘাট ত্যাগ কৰক। ইয়াত আমি সৎ লোকৰ দ্বাৰা এই সমাজখন সংশোধন কৰিব খুজিছোঁ। ব্যৱস্থা হৈ আছে, এই বিষয়ে সবিশেষ পাছত আপোনালোকক জনাম। চৰকাৰী কৰ্মচাৰীসকল সময়মতে অহাটো বাধ্যতামূলক। আমি বিচাৰোঁ যে তেওঁলোকে কৰ্তব্যৰ অৱহেলা নকৰিব। 10টা বজাত আহি পাব লাগে, খুব বেছি 15 মিনিট কিবা কাৰণে দেৰি হ'ব পাৰে। মই সবিনয়ে, বিনম্ৰতাৰে তেওঁলোকক অনুৰোধ জনাওঁ যাতে সৰুপথাৰত কোনো কৰ্মচাৰীয়ে অফিচৰ সময়ত বাহিৰত নাথাকে। আৰু দ্বিতীয়তে কোনেও যাতে বিষয়া কৰ্মচাৰীয়ে ছুটি নোলোৱাকৈ বাহিৰলৈ নাযায়, হেডকোৱাৰ্টাৰ লিভ নলয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। জনসাধাৰণৰ সেৱাৰ বাবে অফিচসমূহ হ'ব লাগিব। জনসাধাৰণে যাতে কেতিয়াও বিমুখ হৈ ঘূৰি নাহে
তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। হয়, নমস্কাৰ। আমি এই বিধায়ক মহোদয়ে যিখিনি পদক্ষেপ ল'লে, সুৰামুক্ত বা ড্ৰাগছমুক্ত এনেকুৱা মানে যিটো বিপথে ল'ৰা ছোৱালী গৈছে সেইখিনি সজাগ কৰিবৰ কাৰণে যি পদক্ষেপ লৈছে এয়া অতি প্ৰশংসনীয় আৰু আমি সঁচাকৈ নথৈ সুখী হৈছোঁ। কাৰণ আমি মহিলা হিচাপে এইখিনি কাম কৰিবলৈ যাওঁতে আমাৰ বহুত অসুবিধা হয়। সেয়েহে মানে সকলোৱে যদি আমি লগ লাগি এই কামখিনি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি এই কামত সফল হ'ম বুলি আমি মানে বিশ্বাস কৰোঁ। মই বাৰঘৰীয়া আৰু আমাৰ সমূহ কৰ্মীসকলক যে এই কামবিলাকত সাঙুৰি লৈছে সেইটো কাৰণে আমি ভাল পাইছোঁ। কাৰণ আমি এগৰাকী অংগনবাড়ী কৰ্মী হিচাপে আমি গোটেই গাঁৱৰ তদাৰক গোটেই কামখিনি যিখিনি নিম্ন কাম সেই কামখিনি আমিয়ে কৰিব লাগে। শিশুৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমিয়ে চেষ্টা কৰোঁ, কিন্তু আমাক সৰু কৰ্মচাৰী বুলি আমাক সকলোৱে গণ্য নকৰে। গতিকে এই পদক্ষেপত যে ছাৰে আমাক এনেধৰণে মানে অগ্ৰাধিকাৰ দিছে সেইটো কাৰণে আমি বহুত সুখী হৈছোঁ। মদ আৰু ড্ৰাগছে ধৰক আমাৰ এই বস্তুখিনি আমাৰ ইঠাইৰ পৰা সিঠাইৰ ল'ৰা ছোৱালীয়ে যিখিনি মানে বস্তু পাব নালাগে সেই বস্তুবিলাক চুৰি কাৰবাৰ হওক বা তেনেধৰণে কিবাকিবি কৰি তেওঁলোকে এই বস্তুখিনি মানে সংগ্ৰহ কৰিছে বা গ্ৰহণ কৰে। তেনেস্থলত আমাৰ এটি ল'ৰা যিটো ল'ৰা মানে ভৱিষ্যত আছে সেই ল'ৰাটোৱে আমি সৰুতেই মানে কলিতে মৰখাই দিছোঁ। সেইকাৰণে মানে আমাৰ প্ৰজন্মৰ দিনক দিনে বেয়া পথলৈ ঢাল খাইছে আৰু এই ল'ৰা ছোৱালীখিনি আমি ভাল কৰিবলৈ আমাৰ পিতৃ মাতৃসকলে বহুত কষ্ট হৈছে। আৰু যিহেতু আমাৰ মোবাইলো এতিয়া বেছি প্ৰচলন হৈছে, মই ভাবোঁ সেই মোবাইলৰ দ্বাৰাও এই ড্ৰাগছৰ বা এনেধৰণৰ বস্তুবিলাকৰ সেই মোবাইলৰ পৰা কিছুমান আসক্ত সৃষ্টি হৈছে।